প্ৰথমতেই সকলোলৈকে আজি পবিত্ৰ দিনটো শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, সকলোকে শুভেচ্ছা যাচিছোঁ। তোমালোকে সকলোৱে জানা আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ। সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো প্ৰতিখন বিদ্যালয়, প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে আজি এই দিনটো উদযাপন কৰা হৈছে বা কৰিছে। তাকে আগত ৰাখি আমিও আজি এইখন বিদ্যালয়ত সমবেত হৈছোঁ। আমি এইখন বিদ্যালয়ত কিয় সমবেত হৈছোঁ? আজি 5 ছেপ্টেম্বৰ দিনটো আমি সকলোৱে জানো বিশ্ব বৰেণ্য দাৰ্শনিক, পণ্ডিত, সাহিত্যিক, ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। আৰু এই জন্মদিনটোতেই সমগ্ৰ ভাৰতবৰ্ষতেই শিক্ষক দিৱস হিচাপে সকলোতে উদযাপন কৰি অহা হৈছে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল 1888 চনত তামিলনাডুৰ তিৰুকানিথুৰ নামৰ ঠাইত। যদিও তেওঁ ৰাজনীতিবিদ আছিলে, যদিও তেওঁ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত শিক্ষকতা বৃত্তিত জড়িত আছিলে, দাৰ্শনিক আছিলে, কিন্তু তেওঁ জীৱনটো তেওঁ শিক্ষক হিচাপেহে কৈ ভাল পাইছিলে, শিক্ষক হিচাপেহে চিনাকি দি ভাল পাইছিলে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আছিলে। তাৰপিছতে তেওঁ ৰাষ্ট্ৰপতি পদতো অলংকৃত হৈছিলে 1975 চনত। তেওঁ 1975 চনত মৃত্যু হৈছিলে। 1965 চনত তেওঁ ৰাষ্ট্ৰপতি পদত অলংকৃত হৈছিলে। তথাপিতো তেওঁ শিক্ষক হিচাপেহে বেছি পৰিচয় দি ভাল পাইছিলে। তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিলে, ৰাষ্ট্ৰপতি হৈ থাকোঁতে ছাত্ৰৰ এটা গোটে, ছাত্ৰৰ এটা দলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনক লগ ধৰি তেতিয়া কৈছিলে যে ছাৰ, আপোনাৰ জন্মদিনটো আমি উদযাপন কৰিব বিচাৰোঁ। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে, তোমালোকে যদি মোৰ জন্মদিনটো উদযাপন কৰিব বিচৰা, শিক্ষক দিৱস হিচাপেহে উদযাপন কৰিব পাৰিবা। কাৰণ তেওঁ শিক্ষক বৃত্তিটো অতি পবিত্ৰ, অতি শ্ৰদ্ধাৰ, অতি সন্মানীয় বৃত্তি হিচাপে গণ্য কৰিছিলে। কাৰণ আমি গুৰুৰ অবিহনে কেতিয়াও আমি সঠিক লক্ষ্যত, সঠিক স্থানত আমি উপনীত হ'ব নোৱাৰোঁ। সেয়ে কৈছে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, গুৰু চৰাচৰ জগতৰ, তস্মৈ গুৰুৱে নমো নমঃ। গতিকে গুৰুৰ অবিহনে আমি কেতিয়াও সঠিক স্থানত পাবগৈ নোৱাৰোঁ। এই আশাতে মোৰ আদি গুৰু, মোৰ জন্মদাত্ৰী পিতৃ মাতৃক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যাৰ কাৰণে যি দুজন গুৰুৰ কাৰণে আজি মই এইখন পৃথিৱী দেখিবলৈ পালোঁ। এই স্থানত থিয় হৈ এনেকুৱা এটা পবিত্ৰ বৃত্তিত কৰ্ম কৰিবৰ কাৰণে সুবিধা পোৱা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আজি এই পবিত্ৰ দিনত মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কাৰণ গুৰু নোহোৱা, গুৰুৰ অবিহনে আমি